কইনা বিচাৰি বিচাৰি নাপায় এদিন দৰাই আবেদন কৰিলে এখন পঞ্চায়তত যে মাননীয় পঞ্চায়তৰ সভাপতি ও সম্পাদক মহোদয় কইনা বিচাৰি আবেদন যোনদিনাই সেইখন আবেদন পঞ্চায়তত পৰিল পঞ্চায়তৰ সদস্যসকলৰ চকু কপালত উঠিল আৰু সেই বিষয়বস্তুটোক লৈ পেলাই পঞ্চায়তৰ সদস্যসকলে একেলগে গভীৰভাৱে লৈ আলোচনা কৰিবলৈ আৰম্ভ কৰিলে যে মানুহজন প্ৰকৃততে বিৰাট ডাঙৰ এটা সমস্যাত পৰিছে আৰু ঠিক তেতিয়াৰ পৰা সেইজন দৰালে বুলি কইনা বিচাৰিবলৈ আৰম্ভ কৰিলে সেইখন পঞ্চায়তৰ সদস্যসকলে কইনা বিচাৰি বহুদিন অতিক্ৰম কৰাৰ পাছত হঠাৎ এদিন এগৰাকী কইনাৰ অনুসন্ধান পোৱা গ'ল আৰু যেতিয়াই কইনাৰ অনুসন্ধান পোৱাৰ কথা দৰাজনৰ আগত ব্যক্ত কৰা হ'ল দৰাজন সম্পূৰ্ণৰূপে মান্তি হ'ল যে সেইগৰাকী কইনাৰ লগতেই তেওঁ বিবাহ পাশত আবদ্ধ হ'ব এই কথা শুনাৰ লগে লগে পঞ্চায়তৰ সদস্যসকলৰ মুখত এটা হাঁহি বিৰিঙি উঠিল কিয়নো যিখন আবেদন এই আবেদনখনৰ সন্মান অন্তত ৰক্ষা কৰিব পৰা গৈছে সেই দৰা কন্যাৰ বিবাহ আজি খুব উৎসাহ আৰু উদ্দীপনাৰে আনন্দ ফূৰ্তিৰে উদযাপন কৰা হৈছে আৰু সেই বিবাহত আপোনাৰ পঞ্চায়তৰ সদস্যসকলে একত্ৰিত হৈ পেলাই বহুতো সহায় আৰু সহযোগিতা আগবঢ়োৱাৰ কথা এজন সদস্যই নিজ মুখে ব্যক্ত কৰিছে আহক বন্ধুসকল এই বিবাহৰ আঁৰত কেনেকুৱা ধৰণৰ ৰহস্য সোমাই আছিল পঞ্চায়তৰ সেই সদস্যজনৰ মুখৰ পৰা শুনি লওঁ জইন কৰা আজি প্ৰায় 3 বছৰ হৈ আছে তো যোৱা 2022 চনৰ মে মাহত আমাৰ পঞ্চায়তত এনেই সহায় কৰি থাকে আমাৰ প্ৰাণনাথ মণ্ডল বুলি এজন দাদা আছে তেখেতে হঠাৎ এখন এপ্লিকেশ্যন লৈ আহিছে তো এপ্লিকেশ্যন মই পঢ়ি চালোঁ ইয়াতে বিয়া কৰাই দিয়াৰ কাৰণে আবেদন তো মই বস্তুটো বুজি পোৱা নাই পিছত আমাৰ পঞ্চায়তৰ ৰচনা আছে পিয়ন সুধিলোঁ কি হ'ল পিছত ক'লে মানুহজনক সদায় চবে কৈ থাকে আপোনাৰ বিয়া কৰাই দিব লাগে কিন্তু কোনো আৰু বিয়া কৰাই নিদিয়ে সেইকাৰণে পঞ্চায়তত এপ্লিকেশ্যন দিলে পিছত ভাবিলোঁ হয় কথাটো ঠিকেই বিয়াটো যদি এপ্লিকেশ্যন দিছে আমিতো কাৰ্যকৰী কৰিব লাগিব আমি অফিচিয়েল মানুহ হওঁ পিছত আমাৰ চব ষ্টাফক লৈ মিটিং কৰিলোঁ আমাৰ DRS আছে আমাৰ টেক্স কালেক্টৰ দা আমাৰ ৰচদা পিয়ন তেওঁলোকে ক'লে যে ছোৱালী বিচৰা হওক আমাৰ মেম্বাৰ ৰঞ্জু বাইদেউ আছে 3 নম্বৰ ৱাৰ্ডৰ তেখেতক দায়িত্ব দিয়া হ'ল যিহেতু প্ৰাণনাথৰ 3 নম্বৰ ৱাৰ্ডৰ হয় সেইমতে বিচাৰি আজি প্ৰায় 1 মাহ আগত এই আমাৰ বিনাপানী স্কুলৰ ওচৰত ঝৰ্ণা মণ্ডল তেখেতক সন্ধান পোৱা গ'ল সেইমতে আমি অফিচৰ ফালৰ পৰা আহি সব কথা বতৰা পাতি ঠিক কৰা হ'ল আৰু আজি বিয়াটো হৈ আছে তো বিয়াৰ ক্ষেত্ৰত মানে কি তো আমাৰ পঞ্চায়তৰ ষ্টাফ আৰু পঞ্চায়তৰ SHG সবে মিলাই আমি বিয়াৰ যি সমূহ খৰচ আছে আমি সবে মিলি বহন কৰিছোঁ আৰু আমাৰ পঞ্চায়তৰ দোকানীও সহায় কৰিছে আমাক যিহেতু এজন বিয়াৰ কাৰণে সহায় কৰাটো মহৎ কাম বুলি সবে আগবাঢ়ি আহিছে সবক আমি ধন্যবাদ দিছোঁ আমাৰ পঞ্চায়তৰ সমূহ দোকানী সবক SHG এই ইমানখিনি আছিলে তো আজি আমি সকলোৱে সুখী মানে এজনক মানে তেখেতৰ ইমান এটা অভাৱ আছিলে তো তেখেতৰ বিয়াটো কৰাই দিব পাৰি আমি সব পঞ্চায়তত কইনা বিচাৰি আবেদন কৰিবলৈ যোৱা কথাটোত অকণমান হাঁহি উঠিছে বন্ধুসকল নিশ্চয়কৈ কিন্তু সেই অসহায় ব্যক্তিজনক পঞ্চায়তৰ সদস্যসকলে একত্ৰিত হৈ পেলাই যিটো সহযোগিতা আগবঢ়ালে এই সহযোগিতাক কিন্তু মানিব লাগিব নে কি কয় বন্ধুসকল